Hi guys, welcome to my YouTube channel MI Blog. মই আজি আহিছোঁ বৰপেটা। আপোনালোকে চবে গম পায় মই অলৰেডি গুৱাহাটীৰ পৰা বৰপেটা আহিছোঁ আৰু আজি আমি যাম হাউলি ৰাস মহোৎসৱ চাব আৰু এয়া মোৰ লগত আছে ভাইটি। হেল্ল' গাইজ, তো আমি এতিয়া ৰাসলৈ যাবলৈ ওলাইছোঁ, তো আপোনালোকে আমাৰ লগত লাগি থাকক। একদম A to Z দেখাম হাউলি ৰাস মহোৎসৱ। ৰেডি। হাই গাইছ, আমি এতিয়া বাইকত উঠিলোঁ। বাইক একচুৱেলি নহয়, স্কুটি যিয়ে নাপাৰোঁ, দুচকীয়া বাহন। এয়া চাওক, কেতিয়া দেখুৱাই যাম। এয়া ষ্টাৰ্ট কৰিলোঁ, গৈ আছোঁ। চাই থাকিব একদম। আজিৰ ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব আৰু চাই থাকক। এয়া মই এতিয়া দৃশ্য দেখুৱাম। অলপ সন্ধিয়া হৈছে, তাৰমানে এন্ধাৰ পৰি আছে, সেইটো কাৰণে অকণমান ভিডিঅ'টো ভালকৈ অহা নাই। যিয়ে নহওক বাৰু এতিয়া দেখুৱাই যাম। চাই থাকিব। এটা হাইৱেত আছোঁ, নেশ্যনেল হাইৱে। এইফালে পথাৰ। ফাইনেলি মই হাউলি ৰাস উৎসৱত আহি পালোঁ। এয়া চাওক ফ্ৰণ্ট চাইডৰ গেটটো মোৰ কেমেৰামেনে দেখাব এতিয়া। কি ধুনীয়া দেখা গৈছে, চাওক গেটটো ইমান ধুনীয়াকৈ সজাইছে। এয়া 95 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি। এতিয়া দেখুৱালোঁ। এতিয়া বলক মোৰ লগত ভিতৰত সোমাই যাওঁ আৰু আজিৰ ভিডিঅ' একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। বহুতো ইণ্টাৰেষ্টিং মুভমেণ্ট আহিব ইয়াতে, আপোনালোকে চাব পাৰিব। এয়া কি ধুনীয়াকৈ মঞ্চ এখন তৈয়াৰ কৰা হৈছে। চাওক, ইফালে নাটক চলি আছে মঞ্চত আৰু এইফালে দেখুৱাই দিয়া। এইফালে দৰ্শক এতিয়া বেছি ভিৰ নাই, যিহেতু টাইম বেছি হোৱা নাই। অকণমান সময় হ'লে, ৰাতি হ'লে আহিব। হাই গাইছ, মই হাউলি ৰাস মহোৎসৱত আহিছোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম এটা আচৰিত ধৰণৰ চানাৰ। আমাৰ দাদা আপুনি চানা বিক্ৰী কৰি আছে। চাওক তাৰ কি ধুনীয়া ড্ৰেছটো চাওক, প্লাছ ইয়াৰ যিটো আনকমন আৰু কি বুলি ক'ম, এতিয়া একদম আনকমন বস্তু হয়। আজি ফাৰ্ষ্ট এনেকুৱা চালোঁ দাদাৰ গেট আপটো, প্লাছ যিটো বিক্ৰী আমাৰ চানা বিক্ৰী কৰি আছে। চানাটো খুব টেষ্টি হয়, আমি খাই চাইছোঁ। আপোনালোকে আহিব পাৰে, একদম গেটৰ সন্মুখতে আছে। এতিয়া চাই যাব। হাই গাইছ, এতিয়া দেখুৱাম মই আপোনালোকক একদম হাউলি ৰাস মহোৎসৱৰ আমাৰ লটাৰী খেলৰ বিশেষ আকৰ্ষণ। কি ধুনীয়া ধুনীয়া গাড়ী উপহাৰবিলাক চাই থাকক। এয়া BMW লৈকে আছে ইয়াতে, খুব ডাঙৰ ডাঙৰ উপহাৰ। চাওক বাইকৰ কি মডেল, কি ধুনীয়া। চাই এনেকুৱা লাগিছে যদি মই পালোঁ হয়। সকলোৰে মনত এনে আশা। চাওক BMW ছুপাৰ বাইক লিখা আছে, BMW ছুপাৰ বাইক। সকলোৰে মনত আশা আছে। টিকট লৈ লওক আপোনালোকে। কাৰ ভাগ্যত কোনফালে ঘূৰে ক'ব নোৱাৰি। মই দুটামান টিকট ল'লোঁ, চাওক কি হয়, মোৰ ভাগ্যত আছে নেকি। এয়া চাওক বাইকৰ কি ধুনীয়া ধুনীয়া কালেকশ্যন ইয়াতে। লটাৰী খেল, একদম ৰাস মানে লটাৰী খেল আৰু এনেকুৱা যেন লাগে। এয়া চাওক BMW R115 আৰু কিমান দামী দামী বাইক এইবিলাক। হাই গাইছ, এতিয়া মই আহি পালোঁ। এতিয়া আপোনালোকক দেখুৱাম। ইয়াতে চাওক স্বচ্ছ গাঁৱৰ আৰ্হিমূলক প্ৰদৰ্শনী এখন প্ৰদৰ্শনী ৰখা হৈছে। ইয়াতে চাওক এখন গাঁও কেনেকৈ স্বচ্ছ আৰু পৰিষ্কাৰ আৰু নিকা ৰাখিব পাৰি, তাৰ আৰ্হিত এনেকুৱা এটা প্ৰদৰ্শনীমূলক অনুষ্ঠান আমাৰ হাউলি ৰাস মহোৎসৱত ৰখা হৈছে। ইয়াতে চাওক কি ধুনীয়াকৈ গাঁৱৰ পৰিৱেশ এনেকুৱাকৈ আৰ্ট কৰিছে যেন সঁচা যেন অনুভৱ হৈছে। এই চাগতে মই ইয়াৰ আৰ্টিষ্টবোৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগ লৈছোঁ। সিহঁতে ইমান ধুনীয়াকৈ আৰ্ট কৰি আমাৰ পৰিৱেশৰ কাৰণে ইমান ধুনীয়া এটা আৰু আমাৰ ছ'চাইটিৰ কাৰণে ইমান সুন্দৰ এটা মেছেজ দিছে যে আমাৰ নিজৰ গাঁওখন কি ধুনীয়াকৈ স্বচ্ছ আৰু নিকা আৰু পৰিষ্কাৰ কৰি ৰাখিব পাৰি। এই ৰাস মানে বহুত কথা শিকিব লগা। ইয়াতে চাওক ৰাস চলি আছে, ইয়াৰ মাজতে আমাক কিমান ধুনীয়াকৈ এখনি নীতিমূলক শিক্ষা আমাৰ সকলোৱে ইয়াৰ পৰা ঘৰত লৈ যাব পাৰিব। ধন্যবাদ। এতিয়া মই বন্দুক এটা হাতত লৈছোঁ। এয়া বেলুন শ্বুট কৰিম।
চাওক কেনেকুৱা হয় 20 টকাৰ 5টা গুলি দিছে মোৰ হাতত তুলি এতিয়া মই ট্ৰাই কৰি চাওঁ এইটো চাই থাকক এই ফুটিছে চাওক 5টা গুলি দিছে কেইটা ফুটাব বাৰু আপোনালোকে চাই থাকক এইটো ফুটিছে মিচিং হোৱাই নাই চাব মোৰ তেতিয়াহ'লে নিচানা ঠিকে আছে বাৰু চাওক এতিয়া আপোনালোকে হাই গাইছ ৰাসত আহি যদি আপোনালোকে খোৱাৰ জুতি নলয় তেতিয়াহ'লে ৰাস চাব আহি একো লাভ নাই চাওক কি ধুনীয়াকৈ ইয়াতে চিকেন পকৰা তাৰপিছত পৰ্ক আৰু বহুতো কিবা কিবি ৰাখিছে ইয়াতে কেঁকুৰা মিছা মাছ কি ধুনীয়াকৈ পুৰি কৰি ৰাখিছে চাওক ইয়াতে চব ধৰণৰ খাদ্য জুতি ল'ব পাৰিব মোৰ কেমেৰামেনে এতিয়া চিনেমেটিক শ্বট দেখাব কি ধুনীয়া দৃশ্য চাওক চিনেমেটিক শ্বট ওপৰৰ ফালে দেখুৱাই দিয়া ওপৰৰ ফালে ধুনীয়া